বন্ধুসকল ভিমেকাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম। আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। কেণ্ডিডেটবিলাকে মোক বহুতেই ফোন কৰি সুধি আছে যে এপইণ্টমেণ্টবিলাক কেতিয়া দিব বুলি। এয়া সকলো ৰিক্ৰুটমেণ্ট ৰিজাল্ট ইতিমধ্যে প্ৰকাশ পাইছে। পুলিচৰ, ADRE, GT, PGT, LP, UP 35,000 নিযুক্তিৰ যিটো এপইণ্টমেণ্ট দিয়াৰ কথা আছিল নৱেম্বৰ মাহত, ইতিমধ্যে আমাৰ CM ছাৰে কৈছে যে নৱেম্বৰ মাহত এপইণ্টমেণ্ট দিম বুলি। আৰু আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ অফিচিয়েল ন'টিছ বুলি ক'ব পাৰে। বিশেষ সূত্ৰৰ দ্বাৰা গম পাইছোঁ কিমান তাৰিখে এপইণ্টমেণ্ট দিব, সেইটোৰ বিষয়ে আমি আলোচনা কৰিম আজি। চেনেলটো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষত থকা বেল আইকনটো দবাই দিব। আমি আপোনালোকক দেখাই আছোঁ কি ন'টিছ আহিছে আজি অফিচিয়েল ন'টিছ। এইখন চাওক আপোনালোকে। The appointment letter distribution program of various posts like ADRE 2.0, DME, DHS, Ayush, DHS, FW, GT, PGT, DW, Assam Police will be held on 14 November at Khanapara Playground. এইটো বোধে টেণ্টেভলি টাইমটো post 35,000 approximately. Latest new date update will be announced soon. এতিয়ালৈকে আপোনালোকৰ ডেটটো কনফাৰ্ম হোৱা নাই, কিন্তু 14 নৱেম্বৰলৈ ধৰি ল'ব পাৰে আপোনালোকে। কাৰণ CM ছাৰে ইতিমধ্যে ফেচবুক লাইভৰ যোগে কৈছে যে ফাইনেল ৰিজাল্ট দিয়াৰ পিছত 15 দিন টাইম লাগিব সিহঁতক ক'ত পষ্টিং দিব। পষ্টিঙৰ কাম কৰি আছে বৰ্তমান। আৰু ইতিমধ্যে শিক্ষা বিভাগৰ প্ৰাথমিক বিদ্যালয়বিলাকৰ ৰিজাল্ট দিব। ফাইনেল ৰিজাল্ট এতিয়া প্ৰকাশ কৰা নাই, চূড়ান্ত তালিকা প্ৰকাশ কৰিবলৈ বাকী আছে। আৰু খুব সোনকালে আপোনালোকৰ CM ছাৰে এনাউন্স কৰিব ফেচবুক লাইভ যোগে। ইতিমধ্যে আপোনালোকে ধৰি ল'ব পাৰে 14 নৱেম্বৰত দিব বুলি। থেংক ইউ। সকলোকে শুভেচ্ছা থাকিল, ধন্যবাদ।